আহিছোঁ 1 নম্বৰ কুৱেশ্যনটোলৈ। মহাত্মাৰ পৰা ৰূপ গঢ় লৈ গ্ৰন্থখন কোনে লিখিছিলে? লক্ষ্মীনাথ ফুকনদেৱে মহাত্মাৰ পৰা ৰূপ গঢ় লৈ গ্ৰন্থখন লিখিছিলে। 2 নম্বৰ কুৱেশ্যনটো হৈছে মানুহ বিচাৰি গ্ৰন্থখন কোনে লিখিছিলে? লক্ষ্যধৰ চৌধুৰীদেৱে মানুহ বিচাৰি গ্ৰন্থখন লিখিছিলে। ৰূপতীৰ্থ যাত্ৰী গ্ৰন্থখন কোনে লিখিছিলে? ৰূপতীৰ্থ যাত্ৰী গ্ৰন্থখন লিখিছিলে সৈয়দ আব্দুল মালিক। সেউজী পাতৰ কাহিনী গ্ৰন্থখন কোনে লিখিছিলে? বিৰিঞ্চি বৰুৱাদেৱে লিখিছিলে। বিৰিঞ্চি কুমাৰ বৰুৱাদেৱে ৰাজনা বৰুৱা ছদ্ম নামেৰে সেউজী পাতৰ কাহিনী উপন্যাসখন লিখি উলিয়াইছিলে। এইখিনি তলত নোট বুলি দিয়া আছে, আপোনালোকে চাই ল'ব। 5 নম্বৰ কুৱেশ্যনটো আছে ৰহদৈ লিগিৰী উপন্যাসখন কোনে লিখিছিলে? ৰজনীকান্ত বৰদলৈদেৱে ৰহদৈ লিগিৰী উপন্যাসখন লিখিছিলে। আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। ভানুমতী উপন্যাসখন কোনে লিখিছিলে? ভানুমতী উপন্যাসখন লিখিছিলে পদ্মনাথ গোহাঁই বৰুৱাদেৱে। মোৰ জীৱনৰ ধুমুহাৰ এচাতি কাৰ আত্মজীৱনী? উত্তৰটো হ'ব অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 8লৈ। মই এটি যাযাবৰ কাৰ আত্মজীৱনী? উত্তৰটো হ'ব ডক্টৰ ভূপেন হাজৰিকাদেৱৰ। মোৰ সোঁৱৰণী কাৰ আত্মজীৱনী? পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ সোঁৱৰণী। আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। এই ছিৰিজৰ শেষৰটো কুৱেশ্যন। মৌন ওঁঠ মুখৰ হৃদয় উপন্যাসখনৰ লেখক কোন আছিলে? এছে দৰ্জে থংচী। এই মৌন ওঁঠ মুখৰ হৃদয় উপন্যাসখনৰ লেখক।